ইমানে পানী 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 আৰু এইটো আমাৰ গৌৰৱদা ঘৰ গৌৰৱ গগৈ এতিয়া আমাৰ জয়ন্তদা চলাই আহিছোঁ পুৰা দবা পিটা পানী এইফালে এয়া আমাৰ জয়ন্তদা পুৰা পানী কি কৰিম যাওঁ গামবুট কিনিবলৈ তাৰপিছত গোটেই যোৰহাট ৰাতিপুৱাই ভিজিট কৰিলোঁ এটা ৰাস্তা নাই য'ত পানী হোৱা নাই বিফৰ ছমাহ মানৰ আগতে মই এই আৰ্টিকলটো লিখিছিলোঁ খৰালি মানুহে পাহৰিব বাৰিষা ভুগিব এতিয়া মই ফেচবুকতো দিছোঁ হোৱাটছএপতো দিছোঁ প্ৰি প্লেনিং এক্সিকিউশ্যন অফ ৱৰ্ক ডিপাৰ্টমেণ্টেল কোঅৰ্ডিনেশ্যন এইবিলাকৰ কাৰণে আজি এইটো হৈছে নহ'লে যোৰহাটত পানী হোৱা কোনো কথা নাই আৰু মানে এইবাৰ হায়েষ্ট হৈছে আৰু এইটো হ'ল কাৰ ঘৰ এইটো মই দেখালোঁ এয়া আমাৰ গৌৰৱদাৰ ঘৰ গৌৰৱদাৰ ঘৰৰ ভিতৰত পানী চাওক গৌৰৱ গগৈ ঘৰৰ ভিতৰত পানী আৰু বাৰাণ্ডাৰ কথাটো ক'বই নালাগে গোটেই এককাল পানী এয়া চাওক ঘৰ চিফ্ট কৰিছে নি অঁ এজনে চিফ্ট কৰি আছে ভিতৰত দেখাই দিছোঁ গৌৰৱ গগৈ ঘৰৰ ভিতৰৰ পানী চাওক এই বেটেৰী উঠাবলগীয়া অৱস্থা হৈছে কাৰেণ্টৰ বস্তু এখন আৰু অকণ চপাই লওক এই বেটেৰী এইবোৰ কাৰেণ্ট বহুত প্ৰব্লেম চলি আছে মানুহৰ গোটেই ভিতৰত পানী চাওক গাইছ গোটেই ভিতৰত পানী এয়া আজি গৌৰৱ গগৈ ঘৰৰ ভিতৰৰ পৰিৱেশ